দ্বিতীয় বিশ্বযুদ্ধৰ কথা। দ্বিতীয় বিশ্বযুদ্ধ চলি আছিল। চলি থকাৰ মাজতে ৰাছিয়াৰ এজন সৈনিকক তেওঁ নিজৰ গাঁওখনৰ ওচৰতে ডিউটি দিলে আৰু সৈনিকজনে এদিন অলপ সময় উলিয়াই নিজৰ গাঁওখনলৈ যাওঁ বুলি আগবাঢ়ি গ'ল। গৈ থাকোঁতে দেখিলে যে গাঁওখনত শত্ৰুপক্ষই যুদ্ধ বিমানেৰে বোম দি গোটেই গাঁওখন বোমত গোটেই গাঁৱৰ মানুহখিনিক মাৰি পেলালে আৰু দেখিছে যে এখন ট্ৰাকত গোটেই মানুহখিনিক আৰ্মিয়ে ভৰাই লৈ আহিছে এটা কমন জেগাত পুতি পানি বা জ্বলাই দিবলৈ। তেতিয়া তেওঁ ঘৰখনলৈ মনত পৰিলে আৰু ঘৰৰ ফালে খুব দৌৰিলে। দৌৰি গৈ থাকোঁতেই দেখিলে যে ট্ৰাকত দুখন ভৰি ওলমি আহিছে আৰু ভৰি দুখন ওলমি আহিছে। ভৰি দুখনত এযোৰ জোতা দেখিলে, যিযোৰ জোতা সেই সৈনিকজনে তেওঁৰ পত্নীক উপহাৰ হিচাপে দিছিলে। আৰু সেই দেখি সৈনিকজনৰ হৃদয়খন ভাগি পৰিলে আৰু দৌৰি দৌৰি গৈ ট্ৰাকখনৰ ওচৰত পালেগৈ আৰু ট্ৰাকখনত তেওঁ নিশ্চিত হৈছিলে যে পত্নী ইতিমধ্যে যুদ্ধত শত্ৰুপক্ষৰ বোমত মৃত্যু হৈছে আৰু গৈ পিনি গোটেই ডেড বডিখিনি দম হৈ আছিলে। ডেড বডিখিনিৰ মাজত তেওঁ পত্নীক বিচাৰিব ধৰিলে। বিচাৰি তেওঁ পত্নীক যেতিয়া পালে ডেড বডিখিনিৰ মাজত টানি আনি উলিয়াব বিচাৰোঁতে দেখিলে যে পত্নী মৰা নাই, ইতিমধ্যে তেওঁ জীয়াই আছে। তেওঁ যেনে তেনে পত্নীক টানি আজুৰি উলিয়াই আনি হস্পিটেললৈ লৈ গ'ল। হস্পিটেলত ডক্তৰক কাকূতি মিনতি কৰিলে যে ঘৈণীয়েকক বচাব লাগে। ডক্তৰে বহুত চেষ্টাৰ অন্তত তেওঁ পত্নীগৰাকীক জীৱিত কৰি তুলিলে আৰু প্ৰায় বহুদিনৰ পিছত সেই পত্নীগৰাকীৰ বা সেই সৈনিকজনৰ এটি সন্তান হ'ল আৰু সন্তানটোৱে সন্তান হোৱাৰ পিছত ইমান কষ্ট, যিজন সন্তান জন্ম হোৱাটোৱে প্ৰায় অসম্ভৱ আছিল আৰু শেষত জন্ম ল'লে এজন সন্তান আৰু তেওঁ সেই গাঁৱৰ মানুহখিনিয়ে বা সেই সময়ত পত্নীৰ ওচৰ পাজৰৰ মানুহখিনিয়ে সেই সন্তানটিৰ নাম দিলে ভ্লাদিমিৰ পুটিন, যিজন আজিৰ ডেটত এখন বিশাল ৰাষ্ট্ৰৰ, শক্তিশালী ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপ্ৰধান হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰি এখন দেশ চলাই আছে। যিজন ব্যক্তি জন্ম হোৱাটোৱেই কঠিন আছিল, যিজন ব্যক্তি প্ৰায় অসম্ভৱৰ পৰা সম্ভৱ হৈ জন্ম হৈ আহি এখন দেশক শাসন কৰিবলৈ আগবাঢ়ি আহিলে, সেইজনে হৈছে ভ্লাদিমিৰ পুটিন। আৰু এই কাহিনীটোৰ পৰা এটা কথা বুজিব পাৰি যে নিজৰ স্থিতিত এটা পাবলৈ হ'লে মানুহজনৰ ভাগ্যৰ লগতে ডেডিকেশ্যন, ডিচিপ্লিন আৰু কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন হয়। আৰু ভাগ্য যেতিয়া থাকে, সেই ডেডিকেশ্যন আৰু ডিচিপ্লিন, কঠোৰ পৰিশ্ৰমৰ মাজেদি তেওঁ নিজৰ গন্তব্য স্থানত নিশ্চয় উপস্থিত হ'ব পাৰে। গতিকে আজিৰ এই কাহিনীটোৱে ভ্লাদিমিৰ পুটিন বিষয়ে এটি নজনা কথা জনাবলৈ পালোঁ। ধন্যবাদ।